আমি মানে চিন্তিত হৈ পৰিছোঁ। এই অঞ্চলত বাঁহ ফুলা কোনো কালে আগতে দেখা নাই আৰু কিবা এই বাঁহ ফুলাৰ কাৰণে কিবা দুৰ্যোগ আহিব নেকি। আমাৰ এই ঢোলটিকীয়া খলিয়ামাৰী চিতলমাৰী মাজুস্তিকে লৈ 7 গাঁও এলেকাত মানে আজি এইবাৰ প্ৰথম দেখিছোঁ। আগতে কেতিয়াও ফুলা নাই? আগতে কেতিয়াও ফুলা দেখা নাই। এইটো আহিলে মানুহে কয় যে দুৰ্যোগ হয়, অপাৰমংগল হয়, তেনেকৈ কয়। তেনেকুৱা মানুহৰ মুখৰ পৰা শুনো এইটো কিবা মানে হয় অশান্তি দেখা পায় বুলি শুনা পাওঁ। আমি মানে চিন্তিত হৈ পৰিছোঁ। এই অঞ্চলত বাঁহ ফুলা কোনো কালে আগতে দেখা নাই আৰু কিবা এই বাঁহ ফুলাৰ কাৰণে কিবা দুৰ্যোগ আহিব নেকি। আমাৰ এই ঢোলটিকীয়া খলিয়ামাৰী চিতলমাৰী মাজুস্তিকে লৈ 7 গাঁও এলেকাত মানে আজি এইবাৰ প্ৰথম দেখিছোঁ। আগতে কেতিয়াও ফুলা নাই? আগতে কেতিয়াও ফুলা দেখা নাই। এইটো আহিলে মানুহে কয় যে দুৰ্যোগ হয়, অপাৰমংগল হয়, তেনেকৈ কয়। তেনেকুৱা মানুহৰ মুখৰ পৰা শুনো এইটো কিবা মানে হয় অশান্তি দেখা পায় বুলি শুনা পাওঁ।